আমার নাম ভুবন দাস। ওর ঘর আমার ঘর আগমনী। তোমারও একই অবস্থা নাকি? হ্যাঁ, একই অবস্থা। কি কি করে দাও? তার মানে ভাত বানাও আর কি। 8 মাহ হল, 8 মাহ রানিং মোট। মই 5 মাহ পর তার ভাত বনাই আছো। মানে একদিন মানে রেস্ট চাইছিল যে মই 5 মাহ থেকে ভাত বনাই আছো, 5-6 দিন রেস্ট লাগছিল। হয়তো কি এমনি বেটা নেই মাদার চোখ এনেকে কলে, এটা স্টাফে কলে। ওর পিছত যে মালিকটো আছে, মালিকটো কয় তাক মাতি লইয়া। মই গলো, যাওয়ার পিছত কয় কি ভাত চাত না বানানি, রেস্ট লাগছিল। কয় তাক ধরবে, হিসাব যদি করলে তাক ধরবে। ওর নাম পাপাই শীল, কোন ঘর? গৌরীপুর 2 নম্বর ওয়ার্ড কালীবাড়ি। তোমার দিনে করেছিল? তোমার দিনে আমার রিঅপ সেন্টার আছিল, কি নাম? নিবারণ ফাউন্ডেশন। কি হয়েছে তোমার বড়? ও মানে তাতে মানে ট্রিটমেন্ট বেলেগ ধৰণৰ হয়। কিবা কোনো করলে খালি মারে। সিহঁতৰ কাপোৰ, সিহঁতৰ থাল বাচন, সিহঁতৰ গৰু খায়। গৰু খোৱাৰ পিছত গৰুৰ বাটি টাটি থাল থাল যিবিলাক থাকে সেইবিলাক আমাক মাজিব কয়। যেতিয়া কওঁ মই মাজিব নোৱাৰিম, তেতিয়া মোক ধৰি মাৰে। কিয় নামাৰিবি? আমাৰ ধৰ্মত আহিছা, আমাৰ ধৰ্মত আহিলে স্টাফত ল'ম, মানে নল'ম। তারপর হাঁটুর তলত চাইল দিয়ে আসনত বসে দেয়। তারপরে তো রুমের যে কাপড় থেকে আরম্ভ করে জাঙ্গিয়া প্যান্ট থেকে আরম্ভ করে সবকিছু আমাকে দিয়ে ধোয়ায়। লেট্রিন 3 টাইম পরিষ্কার করায়, ঠিক আছে। বাসন টাসন সব ধোয়ায়। রুম গুলো যেগুলো আছে রুম গুলো 3 টাইম করে ঝাড়ু পোছা মারায়। আজি পলাই আইছেন? হ্যাঁ, আজি পলাই আহিছে। কেনেকে পলাই? মই মানে গ্রিলটো কাটি মানে পলাই আহিছে। দিন কিমান তলাত? গ্রাম 40 তলাত। কেনেকে কেনেকে তুমি ওলালা কেনেকে মোক কোৱাচোন অলপ। মানে আমাৰ লগত 3 দিনৰ পৰা জাগি আছো। দুটা গ্রিল আছিলে, দুটা মানে রড আছিলে। এটা কালিয়ে কাটছো, কালি কাট পৰা সাবান দি ৰাখিছিলো। আৰু এটা আজি কাটছো। আজি কাটাৰ পিছত আজি বৃষ্টি বৃষ্টি ভাৱ আছিলে। বৃষ্টি বৃষ্টি ভাৱৰ পিছত আমাৰ লগে 5জন মানুহ ওলাই আহিছো। ওলাই অহাৰ পিছত চবে নামিছে, খালি সি যে আছে সি মানে একতলাৰ তলৰ পৰা পৰি গৈছে। তোমালোকে ওলাই আহিছে কেনেকে? মানে খোজকাঢ়ি ওলাই আহিছে নে জাম্প কৰিছে? খোজ কৰি ওলাই আহিছে। খোজ কৰি মানে কি চাইড দি গৈছো। যাৰ পিছত চাইডত এটা মানে একাডেমি স্কুল আছে, প্ৰতিভা পাণ্ডে বৰুৱা একাডেমি। ইয়াৰ এটা পাইপ আছে, জলৰ পাইপ। সেইটো দি নামিলে ডাইৰেক্ট তলত যোৱা যায়। এতিয়া দি তলত গৈছো। আৰু সি যে আছে সি মানে সেইটো দি তলত ধৰিব মানে হাত ঠেং কাপে না, পৰি গৈছে। ৰিহেব চেণ্টাৰত মানে কিমান জন আছে? ষ্টাফ কিমান? স্টাফ 4জন আৰু চেণ্টাৰৰ মালিক এজন, এহেদি 5জন। সি নাথাকে ইয়াত, গোৱালপাৰাত। নামটো জিয়াৰুল শেখ, এটাৰ নাম মনোজ শেখ নেকি না মনোজ কিবা আছে। কিন্তু ইয়াৰ ভাল নাম এইটো নহয়, ভাল নাম আছে। আৰু এটাৰ নাম ৰাজদীপ বৰুৱা না ৰাজদীপ বৰুৱা। আর একটা নাম শাখা শেখ। আৰু এজন? আৰু এজন, আরে ওইটার নাম কি, আইনুর হোসেন আছে। আৰু এটা মামা বুলি মাতে, কিন্তু ইয়াৰ নাম নাজানো। ইয়ে নতুন আসিছে, এটা চোখ মানে বেয়া আছে তাৰ। তোমালোকক কিবা মেডিচিন দিয়ে না? ওই কেউ মেডিসিন দিয়া নাই। প্রথমে যোৱাৰ পিছত আমাক 10 দিন ডিটক্স কৰা হয় না। ডিটক্সত মানে প্ৰটেষ্ট চেক কৰিব। ডিটক্সত আমাৰ লগত যেতিয়া আছিলো না, আমাৰ লগত একো মেডিসিন দিয়া নাই। অমিত, কি ঘটনা হৈছে তোমাৰ লগত? কিয় পলাবলগীয়া হৈছে তোমাৰ? মানে পলাবলগীয়া হৈছে, আমাৰ লগত এনেকা মানে বিহেভিয়াৰ কৰিছে। আমিতো আগতে চেণ্টাৰত থাকিছো ন, মানে চেণ্টাৰৰ ৰুলছটো কেইটামান আছে, এছঅপি আছে। এছঅপি মতে এটা কামো নহয়। তাতে মানে কি কম, আমাক যে কিবা শিকাব প্ৰগ্ৰাম, আমি যে ইয়াৰ পৰা ওলাই কিনে অলপ ভাল হ'ব খুজিম, এইটো প্ৰগ্ৰাম বোলা বস্তু একো নাই। খালি প্ৰে শিকি কিনে কি আমি বাহিৰত ভাল থাকিব পাৰিম নেকি? প্ৰে শিকিতো নোৱাৰো ন আমি। আগতে অত্যাচাৰটো বম অত্যাচাৰ কৰে। বম মানে কিবা অলপ সৰু ভুল হলে তাৰে আচুন দি দিয়ে, মাৰে। আৰু এনেকা এটা ৰুম, চব ৰুমত চিচিটিভি আছে। এটা ৰুম এক্সট্ৰা আছে মাৰিবৰ কাৰণে, ইহঁতৰ ষ্টাফ ৰুম। তাতে লৈ যাব, লৈ যাই কিনে দুটা ল'ৰাই ধৰিব। ধৰি কিনে ডাইৰেক্ট মানে হাতৰ তালুত মাৰে, পাৰ তালুত মাৰে, তারপর কটিত মারে, সব জায়গাত মারে। এই যে চাওক না, এইটোৱে যে কালি মাৰি কিনে একেবাৰে কলা কৰি দিছে। তথাপি হাঁটিব পাৰিছিলো। আজি অলপ মানে পৰি গলো, এক তলাৰ পৰা পৰি গৈ কিনে একেবাৰে ফুলি গৈছে। আৰু ইহঁতে কৈ থাকে মানে, কয় তহঁতে একো কৰিব নোৱাৰো, তহঁতৰ গৌৰীপুৰ থানা, আগমনী থানা, গোলগঞ্জ থানা সব আমাৰ পকেটত থাকে। তাতে ড্ৰাগছ খায় নেকি? ড্ৰাগছ মানে ইহঁতক এইটো মানে ইহঁতে এতিয়া নাখায় চাগে, মই নাজানো। এইটো ইহঁতেতো আমাৰ লগত নাথাকে ন, ইহঁতে পাৰ্চনেলে থাকে। ইহঁতে কি কৰে নকৰে এইটো আমি গম নাপাওঁ। ট্ৰিটমেন্ট কি দিয়ে? ট্ৰিটমেন্ট ক'ব গ'লে একো নাই। খোৱা দোৱা একেবাৰে বেয়া। আৰু গা ধোৱা পানী 4 মগকে গা ধুব পানী দিয়ে। আৰু চাওক এইবিলাক খুজলি হৈছে এইকাৰণে। মেডিচিন খুজিলে বইল ভাত দি দিয়ে। মেডিচিন একো নাই, কয় এনেকে থাক। ৰাতি আমি টোপনি পাৰিব নোৱাৰো। আমি বুলি নহয়, চবে পেচেণ্ট যিমান আছে। ৰিহেব চেণ্টাৰৰ নামটো কি? নিবাৰণ ফাউণ্ডেশ্যন। ক'ত আছে এইটো এতিয়া? এতিয়া এই যে বেপাৰী ভৰ্তি। প্ৰাইভেটে 27টো মাৰিলে। মই ক'লো এৰি দিয়ে। যেতিয়া পায়খানা মোৰ ওলাই গ'ল, তেতিয়া মোক মানে ছাড়ি দিলে। তুমি ট্ৰিটমেন্টৰ কাৰণে গৈছিলা? ট্ৰিটমেন্টৰ কাৰণে গৈছিলো। ট্ৰিটমেন্ট হয় জানো? ট্ৰিটমেন্টটো এটা মই ভাত বনাই আছো, ট্ৰিটমেন্ট ক'ত পাই আছো। যদি কিবা ওষুধ টষুধ চাওঁ, তোর ঘরের মানুষ ট্রিটমেন্টে পয়সা দিব নোৱাৰে, আৰু তো কিহৰ মেডিচিন লাগে। তোমালোকে মাহত কিমান দিব লাগে? মাহত 10,000।
এতিয়া আৰু কিমান জন আছে এতিয়া আছে মোটামুটি 9 জন আছে। তেওঁলোকৰ অৱস্থা কেনেকুৱা তেনেকুৱা তাৰ এনেকুৱা অৱস্থা মানে আপোনালোকে যদি তাত যাই কিনে চাই আৰু কি জামাটো খুলি কিনে চাই যদি আপোনালোকে তাত সাথে সাথে এখানে মাথা চক্কর দি দিব এনেকুৱা অৱস্থা হৈ আছে। দৌ মাংস খাব দিয়ে নেকি আপোনালোকে? গৰু মাংস মানে সিহঁতে খাই কিনে হাঁটি উঠি থাকে আনি কিনে দিয়ে কয় তই তই এইবিলাক খা আৰু যদি নাখাও একেলা বেয়া মাৰিম কিন্তু এনেকুৱা কয়। তোমালোকে খাইছা নেকি এটা? মইতো খাইছো আৰু উপায় নাই নহলে মাৰে। হ্যাঁ আৰু তাৰ মাখা চাখা ভাত বিলাক যে আছে তাৰ এই মাখা চাখা ভাত বিলাকো খাইছিলো খাব পায় খাই এৰি যায় চুঙা ভাত খিনি মোক দিয়ে আৰু এইবিলাক খা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।